নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজখোৱা মই বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্ত্ব সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বিষয়টো আপোনাৰ উন্নতি সমিতিৰ লগত জড়িত হৈ আছে গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বন্ধুসকল আমি সকলোৱে জানো যে জ্যোতিষশাস্ত্ৰত গ্ৰহক বল প্ৰদানৰ উদ্দেশ্যে আমি গ্ৰহৰত্ন ধাৰণ কৰিব পাৰোঁ আৰু ঠিক তেনেদৰে জ্যোতিষশাস্ত্ৰত 9টা গ্ৰহৰ 9টা ৰত্নৰ সম্পৰ্কে ধুনীয়াকৈ উল্লেখ কৰা হৈছে বন্ধুসকল সূৰ্যৰ কাৰণে মাণিক চন্দ্ৰমাৰ কাৰণে মুকুতা বুধ গ্ৰহৰ কাৰণে পান্না মংগল গ্ৰহৰ কাৰণে ৰক্তপ্ৰবাল বৃহস্পতি গ্ৰহৰ কাৰণে পুখৰাজ শুক্ৰৰ কাৰণে হীৰা ৰাহুৰ কাৰণে গুমেট কেতুৰ কাৰণে কেতচাই বা বৈদিজ্যমণি শনিৰ কাৰণে নীলম এইদৰে 9টা গ্ৰহৰ 9টা ৰত্নৰ সম্পৰ্কে জ্যোতিষশাস্ত্ৰত পোৱা যায় কিন্তু বন্ধুসকল আজি মই আপোনালোকক জনাম যে আমি আমাৰ লাকি ৰত্ন ৰাশি অনুসৰি আমাৰ লাকি ৰত্ন কি হ'ব আৰু আমি কেনেকৈ সেই ৰত্ন ধাৰণ কৰিব লাগে বন্ধুসকল আমি জ্যোতিষশাস্ত্ৰত ৰত্ন ধাৰণৰ বিভিন্ন পদ্ধতি আছে লগ্ন অনুসৰি গ্ৰহৰত্ন ধাৰণ কৰিব পাৰি ৰাশি অনুসৰিও পাৰি বন্ধুসকল আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ যে কেৱল ৰাশি অনুসৰি আমি কি ৰত্ন ধাৰণ কৰিব পাৰোঁ কি ৰত্ন ধাৰণ কৰিলে আমাৰ জীৱনলৈ উন্নতি প্ৰগতি আহিব বন্ধুসকল যিসকল মেঘ ৰাশি ব্যক্তি তেওঁলোকে ৰেড কৰেল ৰক্তপ্ৰবাল বা গাৰ্নেট ৰেড গাৰ্নেট ধাৰণ কৰিব পাৰে যিসকল বৃষ ৰাশিৰ ব্যক্তি তেওঁলোকে অপাল ফিৰোজা বা হীৰা ৰত্ন ধাৰণ কৰিব পাৰে যিসকল মিথুন ৰাশিৰ ব্যক্তি তেওঁলোকে পান্না বা পেৰিডট পাথৰ ধাৰণ কৰিব পাৰে যিসকল কৰ্কট ৰাশিৰ ব্যক্তি তেওঁলোকে মুকুতা বা মুনেষ্টন পাথৰ ধাৰণ কৰিব পাৰে যিসকল সিংহ ৰাশিৰ ব্যক্তি তেওঁলোকে মাণিক ৰত্ন ধাৰণ কৰিব পাৰে যিসকল কন্যা ৰাশিৰ ব্যক্তি তেওঁলোকে পান্না ৰত্ন ধাৰণ কৰিব পাৰে যিসকল তুলা ৰাশিৰ ব্যক্তি তেওঁলোকে অপাল বা ডায়মণ্ড ধাৰণ কৰিব পাৰে বা হীৰা ধাৰণ কৰিব পাৰে যিসকল বৃশ্চিক ৰাশিৰ ব্যক্তি তেওঁলোকে ৰক্তপ্ৰবাল ধাৰণ কৰিব পাৰে যিসকল ধনু ৰাশিৰ ব্যক্তি তেওঁলোকে পুখৰাজ ৰত্ন ধাৰণ কৰিব পাৰে যিসকল মকৰ ৰাশিৰ ব্যক্তি তেওঁলোকে এমেথিষ্ট অথবা নীলম ৰত্ন ধাৰণ কৰিব পাৰে যিসকল কুম্ভ ৰাশিৰ ব্যক্তি তেওঁলোকে এমেথিষ্ট ৰত্ন ধাৰণ কৰিব পাৰে যিসকল মীন ৰাশিৰ ব্যক্তি তেওঁলোকে পুখৰাজ বা সোণেলা ৰত্ন ধাৰণ কৰিব পাৰে এইদৰে ৰাশি অনুসৰি আপোনালোকৰ লাকি জেমষ্টন ধাৰণ কৰিব পাৰে তাৰোপৰি বন্ধুসকল আমি লগ্ন অনুসৰিও ৰত্ন ধাৰণ কৰিব পাৰোঁ কিন্তু মেঘ লগ্নৰ ব্যক্তিসকলে ৰক্তপ্ৰবাল মাণিক আৰু পুখৰাজ ৰত্ন ধাৰণ কৰিব পাৰে যিসকল বৃষ লগ্নৰ ব্যক্তি তেওঁলোকে অপাল ডায়মণ্ড নীলম বা পান্না ৰত্ন ধাৰণ কৰিব পাৰে যিসকল মিথুন লগ্নৰ ব্যক্তি তেওঁলোকে পান্না হীৰা বা এমেথিষ্ট ৰত্ন ধাৰণ কৰিব পাৰে যিসকল কৰ্কট লগ্নৰ ব্যক্তি তেওঁলোকে মুকুতা ৰক্তপ্ৰবাল আৰু পুখৰাজ ৰত্ন ধাৰণ কৰিব পাৰে যিসকল সিংহ লগ্নৰ ব্যক্তি তেওঁলোকে মাণিক পুখৰাজ বা ৰক্তপ্ৰবাল ধাৰণ কৰিব পাৰে যিসকল কন্যা লগ্নৰ ব্যক্তি তেওঁলোকে পান্না নীলম বা এমেথিষ্ট আৰু ডায়মণ্ড ধাৰণ কৰিব পাৰে যিসকল তুলা লগ্নৰ ব্যক্তি তেওঁলোকে ডায়মণ্ড পান্না আৰু নীলম ৰত্ন ধাৰণ কৰিব পাৰে যিসকল বৃশ্চিক লগ্নৰ ব্যক্তি তেওঁলোকে ৰক্তপ্ৰবাল পুখৰাজ আৰু মুকুতা ৰত্ন ধাৰণ কৰিব পাৰে যিসকল ধনু লগ্নৰ ব্যক্তি তেওঁলোকে পুখৰাজ ৰক্তপ্ৰবাল আৰু মাণিক ৰত্ন ধাৰণ কৰিব পাৰে যিসকল মকৰ লগ্নৰ ব্যক্তি তেওঁলোকে নীলম ডায়মণ্ড আৰু পান্না ৰত্ন ধাৰণ কৰিব পাৰে যিসকল কুম্ভ লগ্নৰ ব্যক্তি তেওঁলোকে নীলম পান্না আৰু ডায়মণ্ড ৰত্ন ধাৰণ কৰিব পাৰে যিসকল মীন লগ্নৰ ব্যক্তি তেওঁলোকে পুখৰাজ ৰক্তপ্ৰবাল আৰু মুকুতা ৰত্ন ধাৰণ কৰিব পাৰে এইদৰে আমি লগ্ন অনুসৰি বা ৰাশি অনুসৰি ৰত্ন ধাৰণ কৰিব পাৰোঁ কিন্তু বন্ধুসকল আমাৰ জ্যোতিষশাস্ত্ৰত 9টা গ্ৰহৰে 9টা ৰত্ন আছে 9টা গ্ৰহে আমাক ছাপোৰ্ট কৰক বুলি আপুনি গোটেইকেইটা ৰত্ন কিন্তু কেতিয়াও হাতত ধাৰণ কৰি নল'ব আৰু জেমষ্টনবিলাক মেডিচিনৰ নিচিনা যধে মধে আপোনালোকে মেডিচিন যদি গ্ৰহণ কৰিবলৈ হয় তেতিয়া আপোনাৰ ৰিয়েকশ্যনো হ'ব পাৰে গতিকে জেমষ্টন যিহেতু এটা মেডিচিনৰ নিচিনা গতিকে সেই মেডিচিন লোৱাৰ আগত এবাৰ আপোনাৰ কুষ্টিখন দেখাই ল'বলৈ নাপাহৰিব তাৰোপৰি জেমষ্টন লওঁতে কেইটামান কথা আপোনালোকে ধ্যান ৰাখিব সদায় বেষ্ট কোৱালিটি প্ৰিমিয়াম কোৱালিটি জেমষ্টনে আপোনালোকে ল'ব
সেই জেমষ্টনে আপোনাক কামত দিব। তাৰোপৰি সেই জেমষ্টনৰ চাৰ্টিফিকেট ল'বলৈ আপোনালোকে কিন্তু নাপাহৰিব। উইদাউট চাৰ্টিফিকেট আপোনালোকে কেতিয়াও আজিৰ যুগত বিশেষকৈ জেমষ্টন বা গ্ৰহৰত্ন আপোনালোকে কেতিয়াও নল'ব। সদায় গভৰ্ণমেণ্ট চাৰ্টিফাইড লেবৰ দ্বাৰা টেষ্ট কৰা জেমষ্টনে আপোনালোকে ধাৰণ কৰিব। তাৰোপৰি বন্ধুসকল, জেমষ্টন সদায় যিটো গ্ৰহ আপোনাক ভাল ফল দিবৰ কাৰণে কুষ্ঠিত আছে, কিন্তু শত্ৰু গৃহত আছে বা পাপ গ্ৰহৰ দ্বাৰা দৃষ্ট হৈ আছে, ডিগ্ৰী ৱাইজ তেওঁ বল কম হৈ আছে, তেনেস্থলত সেই গ্ৰহক বল দিবৰ কাৰণেহে কিন্তু জেমষ্টন ধাৰণ কৰা হয়। যিটো গ্ৰহ আপোনাৰ কুষ্ঠিত অলৰেডি বেয়া হৈ আছে বা বেয়া প্ৰভাৱ দিবলৈ আছে, সেই গ্ৰহৰ কিন্তু কেতিয়াও গ্ৰহৰত্ন ধাৰণ কৰিব নালাগে। এনে কৰিলে আপোনাৰ ক্ষতি হোৱাটো নিশ্চিত। কাৰণ যিটো গ্ৰহ আপোনাৰ কুষ্ঠিত আপোনাক অপকাৰ কৰিবলৈ আছে, সেই গ্ৰহৰ শান্তিৰ কাৰণে জ্যোতিষশাস্ত্ৰত দান কৰাৰ বিধান আছে বা আমি শান্তি পূজা কৰাৰ বিধান আছে। যিটো গ্ৰহ আপোনাৰ কুষ্ঠিত সদায় বেয়া প্ৰভাৱ দিবলৈ আহিছে, সেই গ্ৰহৰ কেতিয়াও ৰত্ন ধাৰণ নকৰিব বন্ধুসকল। যদি কৰে তেন্তে কিন্তু আপোনাৰ ক্ষতি হ'ব পাৰে। তাৰোপৰি জন্মকুষ্ঠিৰ লগ্নপতি, পঞ্চমপতি, নৱমপতিৰ ৰত্ন আপুনি ধাৰণ কৰিব পাৰে, অৰ্থাৎ ত্ৰিকোণৰ স্বামীৰ ৰত্ন আপোনালোকে ধাৰণ কৰিব পাৰে। তাৰোপৰি বন্ধুসকল, যিসকলৰ নিজৰ কুষ্ঠি নাই, কেৱল তেওঁলোকে নিজৰ ৰাশিটো জানে, তেন্তে তেওঁলোকে নিজৰ ৰাশি স্বামীক বল দিবৰ কাৰণে ৰাশি অনুসৰি তেওঁলোকে লাকি ষ্টন ধাৰণ কৰিব লাগে। সেই বিষয়ে মই অলৰেডি আপোনালোকক ক'লোঁ। এই ক্ষেত্ৰত তেওঁলোকৰ কোনো ধৰণৰ সমস্যা নহয়, যিহেতু ৰাশি স্বামীয়ে সদায় আপোনাক সহায় কৰিবলৈ বিচাৰে। ৰাশি স্বামীৰ ৰত্ন ধাৰণ কৰিলে কেতিয়াও আপোনাৰ ক্ষতি নহয়। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি ৰাশি অনুসৰি বা লগ্ন অনুসৰি কিদৰে আমি নিজৰ লাকি ষ্টন বা লাকি গ্ৰহৰত্ন বাছনি কৰি ল'ব পাৰোঁ। আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে বন্ধুসকল, যে ৰাশি অনুসৰি বা লগ্ন অনুসৰি আমাৰ লাকি ষ্টন বা লাকি জেমষ্টন বা গ্ৰহৰত্ন কি হয়, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।